আমি এনেকুৱাকৈ নাভাবোঁ যে আমাক মানে এক টিলিকিতে উৰাই দিব বা আমাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ আগেয়ে তেওঁলোকে বিবেচনা বা পুনৰ বিবেচনাৰ কথাটো তেওঁলোকৰ মনলৈ নাহিব, এই কথাটো আমি নাভাবোঁ। কালি সিদ্ধান্তটোৰ লগে লগে যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়া আমাৰ আছিলে সেইটোতো আমি লগে লগে কৈছোঁ, আমি সভাপতি মহোদয়কো জনাইছোঁ, আমাৰ কেন্দ্ৰীয় নেতৃত্ব সকলোৰে মাজত আমাৰ আলোচনা হৈছে। এই গোটেই সিদ্ধান্তটোৱে আচলতে এক দুৰ্ভাগ্যজনক আমাৰ বাবে আৰু মিত্ৰতাত থকা অন্য দল সংগঠনবোৰৰ বাবে আৰু অসমবাসী সমগ্ৰ ৰাইজ যিসকলে আচলতে এটা পৰিৱৰ্তনৰ বাবে হাহাকাৰ কৰিছে, যিসকলে এই পৰিস্থিতিৰ অৱসান হোৱাটো বিচাৰিছে, এই অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে, সকলো লোকৰ মনতে আচলতে কালিৰ এই হঠাৎ লোৱা সিদ্ধান্তটোৱে সকলোকে আচলতে মানে বিব্ৰত কৰিছে। সকলোৱে মনত দুখ পাইছে যে আচলতে এটা ইমান সুস্থিৰভাৱে এটা সুস্থ পৰিৱেশৰ মাজে গোটেই কথাটো আগবাঢ়ি থকাৰ পিছত মানে এনেকুৱা ধৰণৰ ঘটনাটো কিয় ঘটিলে। আৰু মিত্ৰতা বোলা কথাটো যে মানুহে বাৰে বাৰে যে প্ৰায়বোৰ মানুহৰ আমি মুখত শুনো মিত্ৰতা ধৰ্ম পালন কৰিব লাগে, মিত্ৰতা ধৰ্ম ৰক্ষা কৰিব লাগে। মিত্ৰতা ধৰ্ম মানে এনেকৈ লিখিত কোনো মিত্ৰতাৰ ধৰ্মৰ বুলি কথাটো আমি কিতাপে পত্ৰই পোৱা নাই। এইটো এটা কনভেনশ্যনেল কথা যে মিত্ৰতা ধৰ্মটো ৰক্ষা কৰিব লাগে। ধৰ্মটো কি? দিছ ইজ এন আণ্ডাৰষ্টেণ্ডিং মানে কি? ইয়াত সৌজন্যতা প্ৰকাশ কৰিব লাগে। যিবোৰ মিত্ৰতা সম্পৰ্কীয় কথা বতৰাত যিবোৰ আচৰণবিধিৰ প্ৰয়োজন আছে সেইবোৰ মানে বন্ধুত্বমূলক হ'ব লাগে। এতিয়া মিত্ৰতাত যদি আমি ধৰোঁ যে মিত্ৰতাটো এটা কোম্পেনী, আমি ধৰিলোঁ মিত্ৰতাটো এটা কোম্পেনী, এতিয়া মিত্ৰতাটো যদি এটা কোম্পেনী হয় তেতিয়াহ'লে সেই কোম্পেনীটোৰ আমিও শ্বেয়াৰ হোল্ডাৰ হয়, আমিও ষ্টেক হোল্ডাৰ হয়। যদি আমি কোম্পেনীটোৰ 5%, 6% বা 7% ষ্টেক হোল্ডাৰো আমি হওঁ তেতিয়াহ'লে সিংহভাগ লৈ থকা অন্য যিটো ষ্টেক হোল্ডাৰ পাৰ্ট থাকিব তেওঁলোকে 5% বা 6% ষ্টেক হোল্ডাৰজনকো সোধাৰ সৌজন্যতাটো ৰাখিব লাগিব। সোধাৰ যিটো প্ৰকৃত মানে প্ৰয়োজনীয় আচৰণ সেইটো প্ৰদৰ্শন কৰিব লাগিব। আমি দেখিছোঁ যে মানে তেজপুৰলৈ যেতিয়া APCCৰ সন্মানীয় সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে, তেখেতে আমাৰ অন্য যিসকল মিত্ৰ জোঁটত আছিলে দল সংগঠনবোৰ কাৰো লগত ধৰক কোনো ধৰণৰ তেখেতৰ কোনো কমিউনিকেশ্যন নাছিলে বা কাকো এবাৰ সোধাৰো তেখেতে মানে সেই কথাটো ভবা নাছিলে। হঠাৎ তেজপুৰত আহিছে, আহি তেজপুৰত ঘোষণা কৰিছে যে তেওঁলোকে 126টাৰ ভিতৰত 100টা ছিটত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰপিছত কেইটা থাকিলে? 126টা সমষ্টি, 26টা মাত্ৰ সমষ্টি আমাৰ মিত্ৰজোঁটৰ অন্যান্য ৰাজনৈতিক দলসমূহৰ হাতত থাকিলে। এতিয়া কথাটো হৈছে কি, আমি ভাবিছিলোঁ কি যে সংখ্যাটো তেওঁলোকে ঠিক কৰি কওক, 10টা 12টা 15টা 20টা যিটো হয়, এই দলসমূহ যিসকল তেওঁলোকৰ মানে মই যিটো কথা ক'লোঁ ষ্টেক হোল্ডাৰ, মানে এই ব্যৱসায়টো ধৰি ল'লোঁ মানে কোম্পেনী, এই ব্যৱসায়টো মানে এই কোম্পেনীটোৰ যদি যিসকল অংশীদাৰ থাকিলে তেওঁলোকক আচলতে সংখ্যাটো তেওঁলোকে মানে নিৰ্ণয় কৰি ক'ব লাগিছিল যে আপুনি 12টাত আপোনালোকে 12টাত খেলিব, কোনোবাই 15টাত খেলিব। এই যিটো কথা সংখ্যাটো লৈকে আচলতে আমি ভাবিছিলোঁ যে তেওঁলোকে এই কথাটো ৰাখিব। এতিয়া তেওঁলোকৰ 100টা ছিটত তেওঁলোকৰ মানুহখিনিয়ে যেতিয়া খেলিবলৈ গৈছে, আমি ভাবোঁ যে 100টা ছিটত তেওঁলোকৰ যিকেইটা লেয়াৰ আছিলে APCCৰ পৰা আৰম্ভ কৰি একেবাৰে ব্লক মণ্ডললৈকে যিবোৰ লেয়াৰ আছিলে 100টাত তেওঁলোকৰ একমডেশ্যন চাগে হৈ গৈছিলে আমি ভাবিছিলোঁ। 26টাতো এতিয়া তেওঁলোকৰ মানে বাৰে বাৰে অবাঞ্ছিত হস্তক্ষেপ হৈছে। তাৰমানে আমি ৰাইজৰ দল আমি গঠন কৰিছিলোঁ, তেওঁলোকৰ যিকোনো এজন ৰাজনৈতিক ব্যক্তি একেবাৰে বুথ লেভেললৈকে বা মণ্ডল বা ব্লক লেভেললৈকে তেওঁৰ ৰাজনৈতিক সংস্থাপনৰ দায়িত্ব আমাৰ নেকি? এতিয়া আমি এটা টিম আমি তৈয়াৰ কৰিছোঁ যে এই টিমটোৱে আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিব। যদি আমি এটা মানে হেৰি বুলি ভাবোঁ, যদি এটা মানে কোনোবা খেলাৰ যদি আমি দল বা খেলাৰ টিম বুলি যদি ভাবোঁ, তেতিয়াহ'লে আমাৰ টিমটোৰ কেপ্টেইন কোন? অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াহে জানিব যে কোন কেইজন প্লেয়াৰে আচলতে ভালকৈ অনুশীলন কৰি আছিলে, কোন কেইজন টিম মানে প্লেয়াৰে পেভিলিয়ন গেলেৰীত বহি থাকি কোন কেইজন প্লেয়াৰ গৈ পেলাই মানে আমি মিত্ৰতাৰ মাজত থাকিলেতো আমি দলবদ্ধভাৱে ঐক্যবদ্ধভাৱে বিজেপি বিৰোধী যিখিনি দল সংগঠন আমি মানে সন্মিলিত হৈছোঁ, ঐক্যবদ্ধ হৈছোঁ, আমি ইজনে সিজনক সহায় কৰাটো হ'ব প্ৰথম আৰু প্ৰাথমিক দায়িত্ব। আমি কৰিবই লাগিব সেইখিনি কথা। সেইটোতো মানে মিত্ৰতাৰ মানে যিটো মই ক'লোঁ সেই মিত্ৰতা সেই ধৰ্মৰ ভিতৰত পৰিব। মানে অৱজ্ঞা উপেক্ষা মোক তাৰ পৰা গতিয়াই পেলাই ইয়াত অন্য ঠাইত মানে সংস্থাপন কৰা, এই গোটেই কথা বতৰাবিলাক হ'ব তাৰমানে মোৰ ব্যক্তিগত কথা। কিন্তু ব্যক্তিগত কথা হৈও মই এটা কথা মই ক'ব পাৰোঁ যে আমি আকৌ এনেকুৱা মানুহ নহয়, আমাৰ পিছফালে যিখন ইতিহাস আছে সেই ইতিহাসখন আচলতে এনেকুৱা ধৰণৰ সামাজিক কাম কাজত কৰাৰ ইতিহাস আৰু আমাৰ এটা ত্যাগৰ ইতিহাস। গতিকে আমাক এনেকুৱা নহয় যে আমি হঠাৎ ক'ৰবাৰ পৰা আহিছোঁ, হঠাৎ আমি আহি ইয়াত নামিছোঁ পৰিছোঁ আৰু আমাক এনেকৈ এক চুটকিত এক টিলিকিত আমাক উৰাই দিব পৰা বিধৰ মানুহ, সেইটো নহয়। আমিও জানো আমাৰ ব্যক্তিগত জীৱনত যে আমাৰ মাটিৰ তলত শিপা কিমান দূৰলৈকে আছে। গতিকে আমি এনেকুৱাকৈ নাভাবোঁ যে আমাক মানে
এক টিলিকিতে উৰাই দিব বা আমাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ আগেয়ে তেওঁলোকে বিবেচনা বা পুনৰ বিবেচনাৰ কথাটো তেওঁলোকৰ মনলৈ নাহিব, এই কথাটো আমি নাভাবোঁ। এইটোতো বিভ্ৰান্তটো হৈছে অকল আমি বুলি নহয়, সমগ্ৰ অসমবাসী যিখিনি মানুহে বিজেপি বিৰোধী এটা স্থিতিত আছে বা আগন্তুক নিৰ্বাচনত বিজেপি বিৰোধী এটা স্থিতি ল'বৰ কাৰণে আগবাঢ়ি আহিছে, সমগ্ৰ অসমবাসীকে বিভ্ৰান্ত কৰিলে আচলতে কালি এই হঠাৎ এই সিদ্ধান্তটোৰ জৰিয়তে। গতিকে কালি এই সিদ্ধান্তটো মানে তেওঁলোকে তালিকা প্ৰকাশ কৰাৰ পিছত বিজেপিক কিছু পৰিমাণে উৎসাহিত কৰিছে ক'ব পাৰি। মানে আমি এটা কথাই কৈছোঁ যে আমি এনেকুৱা ভুল কৰা উচিত নহয়। আমি মিত্ৰজোঁটত থকা যিকোনো এটা ৰাজনৈতিক দলেই আমি এনেকুৱা এটা ভুল কৰা উচিত নহয় যিটো ভুলৰ জৰিয়তে বিজেপি উৎসাহিত হ'ব। আমি এই কথাটো বাৰম্বাৰ কৈ আছোঁ। এই প্ৰথম ভুলটো গৌৰৱ গগৈয়ে কৰিলে। মানে এনেকুৱা ধৰণৰ কথা বতৰাই যিহেতু মানে মিত্ৰতাৰ মাজত অকণমান অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে, মানুহক বিভ্ৰান্ত কৰিব পাৰে বা নেতৃস্থানীয় লোকসকলক বিব্ৰত কৰিব পাৰে, তেনেকুৱা সিদ্ধান্ত লোৱাৰ পৰা আচলতে বিৰত থাকিব লাগে। যিহেতু মিত্ৰতাটো দৃঢ়তাৰে আমি স্থাপন কৰিব লাগে আৰু যিহেতু মিত্ৰতাটো দৃঢ়তাৰে আমি আগবঢ়াই লৈ যাব লাগে, গতিকে আমি ভাবোঁ যিহেতু বুজাবুজিৰ মাজেৰে আলোচনা বিলোচনাৰ মাজেৰে কথাটো আগবাঢ়িছে, এই এনেকুৱা ধৰণৰ সিদ্ধান্তবিলাকো আলোচনা বিলোচনাৰ মাজেৰে আগবাঢ়িব লাগে।